হাই হেল্ল' নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ স্বাগতম জনাইছোঁ। ভৰিত ধৰিবলৈ তিনিজনক ক্ষমা কেতিয়াও নকৰিব। জীৱনত যদি আপুনি ভালকৈ থাকিব বিচাৰে তেন্তে এই 5টা কথা সদায় মানি চলিবলৈ শিকক। 1 নম্বৰ, কথা কমকৈ ক'বলৈ শিকক। কথা কমকৈ ক'লে নিজৰে ভাল হয়। 2 নম্বৰ, বেলেগৰ কথা কমকৈ শুনিব। বেলেগৰ কথা শুনিব লগা তোমাৰ একো টাইম নাথাকে, হাই হেল্ল' ইমানে। 3 নম্বৰ, খং নিয়ন্ত্ৰণ কৰি চলক। খং যেতিয়া উঠে মানুহৰ বহুত প্ৰব্লেম হয়। 4 নম্বৰ, যিকোনো মানুহক সহজতে বিশ্বাস কৰিব নালাগে। হয়, এইটো সত্য কথা। ধৰি লোৱা তোমাক এজন মানুহে কিবা প্ৰব্লেমত পৰিছে, চিনি জানি নোপোৱা, সেইজন মানুহক কেতিয়াও বিশ্বাস নকৰিবা বা ইমান কথা পাতিব দৰকাৰ নাই। 5 নম্বৰ, সমাজৰ ব্যৱস্থা পৰা দূৰত্ব বজাই ৰাখক। চলিবলৈ শিক্ষক আৰম্ভ কৰিব, আপুনি সিমানেই সুখী হ'ব পাৰিব। সমাজত কিছুমান অপ্ৰয়োজনীয় কাম কৰিবলৈ এৰি দিয়ক। যিবিলাক ভাল কাম, যিবিলাক তোমাৰ লাভ হয়, সেইবিলাক কৰিবলৈ শিকা। ইয়াৰ পৰা এটা কথা বুজিব পাৰিলোঁ যে অপ্ৰিয় লৈ সত্য, এই এটা কথা অপ্ৰিয় লৈ সত্য, পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা কোৱাজন আদালতত ধৰ্ম গ্ৰন্থ চুই কোৱা হয়। হয়, আদালতত মিছা সঁচা হয়, সঁচা মিছা হৈ যায়। আৰু বেছি সঁচা কথা কয় মানুহে মদ খায়। যি নিজকে যত্ন ৰাখিব জানে তেওঁ ভৰিৰ জোতাযোৰক খুব সাৱধানে ৰাখে বা ৰাখিব পাৰে। যি নাজানে তেওঁ হাতৰ সোণৰ আঙুঠিটো বা হীৰাৰ আঙুঠিটো হেৰাই পেলায়। ইয়াতে এটাই বুজি পোৱা যায় যে মানুহে বস্তু এটা ৰাখিলে খুব সাৱধানে ৰাখিব লাগে। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিয়ক। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিবই লাগিব, কাৰণ ক'ত কেতিয়া পিছলি যায় মানুহে কোনো ধৰিব নোৱাৰে। কাৰণ আপোনাৰ মাত্ৰ এটা ভুল ধৰিবলৈ বহুত মানুহ সাজু হৈ আছে। ধৰি লোৱা তুমি এনে ভাল এটা যদি সাধাৰণ কথা কোৱা, সেইটোৰ ওপৰত মানুহ বহুত আহি যাব। ভুল এটা যদি কৰে, যদি তুমি ভুল নকৰা, সদায় জিন্দাবাদ। আৰু এনেকুৱাই আৰু আজিকালি সমাজত। আপুনি মৰাৰ সময়ত ধন সম্পত্তি এৰি যাব লাগিব। হয়, আমি যেনেকৈ জন্ম হৈছিলোঁ সেনেকৈ এদিন সেনেকৈ মানে কি বগা কাপোৰ এখন দিয়ে যাব লাগিব, কিন্তু আমাৰ হাতত ধন সম্পত্তি একো নিব লগা নাথাকে। য'ৰে বস্তু তাতেই থৈ যাব লাগিব। এইবিলাক কৰি মানুহে ধন সম্পত্তি কিহত লোভ কৰে? এইবিলাক লোভ কৰাটো একদম পচিবল নহয়। মানুহে আপোনাক তেতিয়া ভাল বুলি ক'ব, অন্যায় চকু মুজি সহ্য কৰিব। যেতিয়া আপুনি সমাজত যিবিলাক অন্যায় হৈ আছে সেইবিলাক চকু মুজি থাকিব, তেতিয়া মানুহে আপোনাক নিশ্চয় ভাল বুলি ক'ব। এটা কথা মনত ৰাখিব, গৰুৱে গাখীৰ দিয়ে, সাপে গাখীৰ খায় কিন্তু বিষ দিয়ে। হয়, সাপে গাখীৰ খায় কিন্তু বিষ দিয়ে। কেতিয়া মানুহজনক সাপে বিষ দি ঢুকাই দিয়ে, তেতিয়া নদীত ফেল সাজি সজাই এৰি দিয়া হয় বা কিছুমানক জ্বলাই দিয়া হয়। জীৱনত ভাল মানুহ লগ পাব বা পাম, বেয়া পাম, ভাল বেয়া সকলোৱে থাকিব। আমি বিচাৰ কৰিব লাগিব। জীৱনত বহুত মানুহ পাবা ভাল বেয়া, কিন্তু তুমি নিজে বিচাৰ কৰিব জানিব লাগিব। কিন্তু বিপদৰ টাইমত যোনে তোমাক এৰি নিদিয়ে সেইজনহে মানুহ তোমাৰ আপোন। হয়, বিপদৰ টাইমত যোনে হেল্প কৰে সেই মানুহজনকহে তুমি মানুহ বুলি স্বীকৃতি দিবা। যোনে এনেই তোমাক হাই হেল্ল' খবৰ ল'ব, যেতিয়া তোমাৰ বিপদ হ'ব কোনো নাহে, সেইবিলাক মানুহক একদম সামৰি থৈ দিয়া। সেইটো কাৰণে আজিকালি মানুহৰ লগত বেছি কথা পাতি একদম লাভ নাই। মানে কি মানুহ চব স্বাৰ্থপৰ আজিকালি। তোমাৰ বিপদ হ'লে কোনো নাহে। তোমাক এনে হাই হেল্ল' খবৰ ল'ব মানুহ অজস্ৰ পাবা, কিন্তু বিপদৰ টাইমত কোনো নাহে, পচিবল নহয়। ঠিক আছে, এতিয়া শুভ ৰাতিপুৱা। সকলোৱে সুস্থ থাকক, সবল থাকক, ভালে থাকক। এতিয়া মোৰ লাহেকৈ ডিউটিত যাব টাইম হৈছে। জাষ্ট আজি ইমানে। নমস্কাৰ, জয় অসম। যদি কথাখিনি একমত আপোনালোকে
লাইক কমেণ্ট এটা দি দিব। অসমীয়া ছোৱালী হিচাপে আগুৱাই যাম।